টিংখাঙত মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ৰেচন কাৰ্ড বিতৰণ সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দেওবাৰে ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী বিমল বৰাই ৰেচন কাৰ্ডসমূহ বিতৰণ কৰে। টিংখাঙৰ ৰাজগড় চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হোৱা এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত সমষ্টিটোৰ ৩,১২০খন ৰেচন কাৰ্ড হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত ৰেচন কাৰ্ড বিতৰণৰ অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ লগতে টিংখাং সমজিলা আয়ুক্ত পৰীক্ষিত ফুকন, টিংখাং ৰাজহচক্ৰ বিষয়া ডক্টৰ উপাসনা দুৱাৰা আদিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিজয়া সোণোৱাল চেলেং আৰু গৌৰী লিম্বু আমাৰ দেশৰ সংবিধানে দেশৰ প্ৰত্যেকগৰাকী নাগৰিকক এটা অধিকাৰ দিছে, সেইটো হ'ল ভোটদানৰ অধিকাৰ। আৰু দেশৰ জনসাধাৰণে ভোটটো এই কাৰণেই দিয়ে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা। নতুন ৰেচন কাৰ্ড বিতৰণ এই অনুষ্ঠানটি সামৰি মাৰি পৰৱৰ্তী অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ। আমাৰ সমষ্টিত ৩,১২০খন ৰেচন কাৰ্ড প্ৰদানেৰে ১৩,৫৫৩ গৰাকী লোক উপকৃত হ'ব। সমগ্ৰ অসমত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই অনুষ্ঠানত আমিও আমাৰ সমষ্টিৰ ৰাইজৰ হাতত এই ৰেচন কাৰ্ডসমূহ আমি তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সমগ্ৰ ৰাজ্যৰ ৪৯টা বিধানসভা সমষ্টিৰ ৰাইজৰ জ্ঞাতাৰ্থে এই ৰেচন কাৰ্ডসমূহ আজি প্ৰদান কৰে। টিংখাঙৰ পৰা দীপাংকৰ বৰুৱাৰ ৰিপৰ্ট, অসম টুডে। অৰ্চনা বকলিয়াল, লীলাৱতী কুৰ্মী, চুলতানা খাতুন, গতিকে সেই সময়ত তাৰ মুখলৈ চাব, যিটো সময়ত আপোনালোকৰ ঘৰত এই দুখৰ বন্যা পাব, তেতিয়া আপোনালোকৰ বৰুৱা, বিজয়া সোণোৱাল চেলেং আৰু গৌৰী লিম্বু।